মানৱতা এতিয়াও শেষ হৈ যোৱা নাই সমাজৰ পৰা দৃষ্টিহীন অচিনাকি লোকক দেখুৱালে পৃথিৱীৰ পোহৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই গাইছিল মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া সুধাকণ্ঠৰ এই গীতশাৰীয়ে যেন আজি প্ৰাণ পাই উঠিছে জামুগুৰি হাটৰ ঢলাইবিল চামধৰা গাঁৱৰ বিপুল নাথৰ দোকানলৈ ভিক্ষা খুজিবলৈ আহিছিল এজন দৃষ্টিহীন লোক অচিনাকি লোকজনৰ অৱস্থা দেখি সহানুভূতি জাগিছিল বিপুল নাথৰ সেয়ে দৃষ্টিহীন দৰিদ্ৰ লক্ষীৰাম কৰ্মকাৰক পৃথিৱীৰ পোহৰ দেখুৱাৰ প্ৰণ ল'লে ক্ষুদ্ৰ ব্যৱসায়ী বিপুল নাথে হাতত পৰ্যাপ্ত ধন নথকা হেতুকেই ঋণ লৈ লক্ষীৰামৰ চকুৰ অস্ত্ৰোপচাৰ কৰোৱালে মানৱ দৰদী বিপুলে অৱশেষত পৃথিৱীৰ পোহৰ দেখিবলৈ পালে লক্ষীৰামে এতিয়া বিপুল নাথক ভগৱান গণ্য কৰে লক্ষীৰামে মোৰ নাম লক্ষীৰাম এটা দেখিছে পৃথিৱীখন হয় দেখিছো কেনেকুৱা লাগিছে দেখি পেলাই ভালে লাগিছে তো আপোনাকতো এতিয়া অপাৰেশ্যন কৰি চকুৰে দেখা কৰাই দিলে হয়। তেওঁ কি বুলি ক'ব এতিয়া মই এতিয়া কি ক'ম আৰু ভগৱান বুলিয়ে মানিব লাগে তেওঁৰ কাৰণে দেখা পালে হয় লক্ষীৰামে পৃথিৱীৰ পোহৰ দেখা পোৱা এই ক্ষণ অতি আনন্দৰ ক্ষণ বুলি প্ৰকাশ কৰে মানৱ দৰদী বিপুল নাথে মোৰ চাহ পাণ দোকান এখন আছিলে সৰু তাতে ভিক্ষা খুজিবলৈ আহিছিলে আৰু মোৰ তেনেকুৱা আগতীয়াকৈ খুব সাংঘাতিক ধৰণৰ দীঘলীয়া চিনাকি নাই যদিও তাৰ অৱস্থাটো দেখি খুব বেয়া লাগিল গতিকে যিকোনো উপায়ে তাৰ চকুকেইটা ঠিক ঠাক কৰাৰ চিন্তা কৰিলোঁ তো সেই উদ্দেশ্যে তেজপুৰলৈ নিলোঁ নিজা খৰচত সম্পূৰ্ণ নিজা খৰচত প্ৰায় 20-22 হাজাৰমান টকাৰ খৰচত মই তাক চকুকেইটা দেখা কৰিলোঁ চকুকেইটাৰ ভিতৰত এতিয়া দুইটা বুলি ক'ব নোৱাৰোঁ কাৰণ দুইটা চকু একেলগে অপাৰেশ্যন কৰিব নকৰে তেওঁলোকে এটা চকু এতিয়া সি দেখা হৈছে সম্ভৱতঃ 2 বছৰমানৰ পিছত সি পৃথিৱীখন দেখিছে সি কিমান সুখী মই নাজানো কিন্তু মই বিৰাট সুখী তাক সহায় কৰিবলৈ পাই আৰু গোটেই বস্তুটোত মই আচলতে জিকিছোঁ বুলি ক'ম এক প্ৰকাৰ মই জিকিছোঁ বুলি ক'ম গতিকে পৃথিৱীখন তাক দেখুৱাবলৈ পাই মই অত্যন্ত সুখী মই তেনেকৈ আশা কৰিম যে যদি তেনেকুৱা ধৰণৰ সহায় কৰাৰ যদি সুযোগ পায় অন্ততঃ সহায় কৰক যাতে এনেকৈ কোনোবাই যদি নেদেখাকৈ আছে কোনোবাই যদি খোজকাঢ়িব নোৱাৰা অৱস্থাত পাইছে আমাৰ অকণমান সহায় যদি কোনোবাই পৃথিৱীখন দেখে অকণমান সহায় যদি কোনোবাই খোজকাঢ়িব পাৰে তো মই ভাবোঁ ইয়াৰ বহুত কথা হ'ব বহুত হ'ব কাৰণ পৃথিৱীখন দেখাটো ডাঙৰ কথা সি প্ৰথম দেখাৰ লগে লগে কালি সন্ধিয়া তাক শুবলৈ দিওঁতে তাক সি কৈছে মই আজি নুশুওঁ অলপ দেৰিলৈকে থাকিম প্ৰায় ইমান দিন বছৰৰ মূৰত মই পৃথিৱীখন দেখিছোঁ মই কান্দি পেলাইছোঁ তাৰ এই কথাবিলাক শুনি মাজে মাজে মই পৃথিৱীখন দেখিছোঁ গতিকে মই চাম আজি পৃথিৱীখন ইমান দিনৰ মূৰত দেখিছোঁ সি সেইটো অৱস্থাৰে সি সেইখিনি ক'ব পাৰিব বুলিও মই ভবা নাই তাৰমানে সি যিটো হেৰিয়াত মই তাক পাইছোঁ ফূৰ্তি পাতি তেওঁ কোনো নাইকিয়া মই পোৱা মতে আৰু যিটো মানে সাংঘাতিক এটা কদাৰ্য পৰিৱেশত আছিলে তেওঁ আৰম্ভণিতে এতিয়া মোৰ লগতে আছে এতিয়া তাৰ অপাৰেশ্যন হ'ল এটা চকু হৈছে পিছৰ চকুটো মই চিন্তা কৰিছিলোঁ যদি মোক ভগৱানে কৰে পূজাত যদি মোৰ ভাল ব্যৱসায় হয় মই তাৰ পিছৰ চকুটো অপাৰেশ্যন কৰি দিম আৰু ডক্টৰকো কৈছোঁ যে 3 মাহৰ ভিতৰত যদি পিছৰ অপাৰেশ্যনটো কৰা যায় আনটো চকুৰ তেতিয়া তাতে খৰচ কিছুমান কম হয় তো সেইটোও মই ল'ব বিচাৰিম অস্ত্ৰোপচাৰৰ সময়ত যে পইচা মুঠেই মোৰ হাতত নাই মোৰ কিছুদিন আগতে সৰু দেউতাৰ প্ৰেছাৰ ষ্ট্ৰক হৈছিলে প্ৰায় এমাহমান ধৰি পেলাই মোৰ ঘৰতে ৰাখিছোঁ দেউতাৰ মোৰ প্ৰায় 100 ওচৰা-ওচৰি বয়স দেউতাৰো অসুখ হৈছে একে সময়তে 2জন হস্পিটেলত আছিলে তো পইচা মোৰ হাতত মুঠেই নাইকিয়া তেওঁলোকে মোক পইচা দিবলৈ জোৰ ঠিক নহয় তেওঁলোকৰ নিয়ম সেইটো যে পইচাটো দিলেহে তেওঁলোকে অপাৰেশ্যন কৰিব তো মই লগে লগে মোৰ লগৰ এজনৰ লগত কথা পাতিলোঁ যে কেনেকৈ খুব কম সময়ত পইচা হেৰি কৰিব পাৰি তেওঁ এটা লোন ল'বলৈ এটা এপ এটা দিলে সেই লোনটোত হেৰি কৰোঁতে তাৰ পৰা মই লোন ল'লোঁ সেই লোনটো লৈ পেলাই তাৰ পইচাকেইটা দিছোঁ প্ৰথমতে 2টাৰ পৰা ল'ব লগা হৈছে সঁচা কথাত 2টাৰ পৰা কিয় এটা প্ৰথমবাৰতে লওঁতে সৰহ পইচা নিদিয়ে তাক যথেষ্ট পইচা লাগে গতিকে মই 2টা এপ লৈ 2টা এপত গৈ পেলাই গোটেই পইচাটো যোগাৰ কৰি তেওঁলোকক পে'মেণ্ট কৰি পেলাই মই অপাৰেশ্যন কৰিছোঁ মানৱতা আছে বাবেই হয়তো আজিও পৃথিৱীখন ধুনীয়া হৈ আছে বিপুল নাথে দেখুওৱা এই মানৱতাক সকলোৱে একমুখে এতিয়া শলাগ লৈছে জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদ NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা